হেল্ল' গাইজ গুড মৰ্ণিং কি খবৰ আশা কৰোঁ সকলোৰে ভালে আছে মোৰ ভাল মই মিতালী ব্লগছৰ অন্য এটা ব্লগলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি ব্লগটো আৰম্ভ কৰিব লৈছোঁ আপোনালোকে চাব ৰাতিপুৱাতে আম বুটলি আনিলোঁ আৰু এইকেইটা জেঠাই দি পঠিয়াইছে মানুহজনৰ হাতত এতিয়া আমৰ বতৰ আম খাবই লাগিব নহয় জানো আৰু এতিয়া দেখিছেনে গাইজ মই ভাত পানী খাই হৈ উঠিলোঁ এতিয়া মই চিপছ বনাব লৈছোঁ কাচকলৰ যিহেতুকে এতিয়া ডাৱৰীয়া বতৰ কি খাওঁ নেখাওঁ লাগি থাকে ছোৱালীজনীও বিচাৰি থাকে ইটো সিটো মই চিপছ বনাব লৈছোঁ আপোনালোকে চাই থাকিব আৰু মই কাম কৰি থাকোঁতে দেখিছেনে গাইজ এইটো পখিলা বাহিৰত ফুল নাপায় যে ভিতৰলৈ সোমাই আহিছে সিহঁতে দেখিছেনে ভিতৰলৈ আপোনালোককো অলপ দেখুৱাই থৈ দিলোঁ পখিলাজনী চাব ইমান মৰম লাগে ফুলে ফুলে পৰি ফুৰে এতিয়া ফুল নাই যে সিহঁতে খাব নাপায় ঘূৰি ফুৰিছে আৰু আগফালে মই কল দুটা লৈ লৈছোঁ এতিয়া মই কলকেইটা ধুনীয়াকৈ কাটি কুটি লৈ লওঁ আপোনালোকে কিনাৰ চিপছ বনোৱাতকৈ ঘৰতে বনাই খাই খুবেই ভাল লাগে মই আলু চিপছো বনাওঁ আগতে সেই আপোনালোকক দেখুওৱা নহয়গৈ আৰু কেতিয়াবা বনালে মই আপোনালোকক আলু চিপছ বনাওঁ দেখুৱাম এতিয়া মই আজি কাচকলৰ চিপছ বনাই দেখুৱাম আপোনালোকক আগতে মই দুবাৰ বনাইছোঁ কাচকলৰ চিপছ আপোনালোকক দেখুওৱা হোৱা নাই আজি আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিছোঁ যিহেতুকে কাচকল আনিছে মানুহজনে খাবৰ কাৰণে আৰু কৈ আছে চিপছ বনোৱাৰ কথা মই সেইটো কাৰণে বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু দেখিছেনে গাইজ মানুহজনে পাচলি কটা মেচিন এটা আনিছিল তাতে টুকুৰা টুকুৰি বহুত কেইবিধ আহে আৰু এই কেইবিধ দেখিছেনে মই উলিয়াই লৈছোঁ কিন্তু অলপ অসুবিধা হয় চাপৰ যে যোনখন ফিহনাত থাকে লাগি পেলাই সেইখনে কাটি খুবেই ভাল কিন্তু সেয়া এখন আছে এনেকুৱা মানে সুবিধাজনক নাই সেইটো কাৰণে মই এখনকে লৈছোঁ কিন্তু কাটিবৰ কাৰণে ইমানেই অসুবিধা পাইছোঁ মই এয়া দেখিছেনে ছোৱালীজনীয়ে মোৰ হাতৰ পৰা কাঢ়ি লৈছে মই দিম বুলি বোলে তাইকে মই অলপ হেৰি কৰিব দিলোঁ কাটিবৰ কাৰণে দিলোঁ তথাপিও নহ'লগৈ আৰু জাৰটোৰ ওপৰত মানে ফিহনাখন লৈ পেলাই মই তাইক হেৰি কৰিব দিছোঁ কাটিবৰ কাৰণে দিছোঁ কাটিলে অলপ আৰু ময়ো কটাৰীয়ে পাতলাকৈ কাটি লৈছোঁ পাতলকৈ এয়া দেখিছেনে এনেকৈ কৰিয়ে মই কাটি কুটি লৈ লওঁ আপোনালোকে ভিডিঅ'টো একদম শেষলৈ চাই থাকিলে দেখা পাব মই কেনেকৈ চিপছ বনাম আপোনালোকে বনাই খাব পাৰিব কম খৰচত কম সময়ত আপোনালোকে চাই থাকক এতিয়া মই বাতিটো লৈ লৈছোঁ ইয়াতে নিমখ 1 চামুচ লৈ লৈছোঁ আৰু নিমখ পানীখিনি মই বনাই ল'ব লাগিব প্ৰথমতে 1 চামুচ নিমখ লৈ লৈছোঁ এতিয়া ইয়াতে পানী 2 আঙুলমান দি দিম গাইজ আমাৰ ফালে ইমান বৰষুণ দি আছে আৰু আপোনালোকে নুশুনিব পাৰে আৰু মোৰ মাতটো একদমেই বেয়া হৈছে ভইচটো দিছোঁ আপোনালোকে গমেই পাইছে চাগে ইমানে চৰ্দি লাগি আছে কি ক'ম আপোনালোকক আৰু আনফালে মই নিমখ আৰু পানীখিনি মিশ্ৰণটো ধুনীয়াকৈ বনাই ল'লোঁ আৰু আপোনালোকে যদি ইয়াতে মছলা কিবা খাব পাৰে জ্বলা নিচিনা যি টি মছলা আপোনালোকে ইয়াত ব্যৱহাৰ কৰিব পাৰে পানী মিশ্ৰণটোতে আপোনালোকে মিহলাই ল'ব পাৰে মই মছলা অলপ দি পেলাই জলকীয়া গুড়া মছলা গুড়া তেনেকৈ দি পেলাই আৰু কেইখনমান বনাওঁ আপোনালোকক দেখুৱাই আছোঁ আৰু আনফালে কেৰাহী গৰম হোৱাত মই ৰিফাইন দি দিলোঁ দি পেলাই এয়া দেখিবলৈ দি দিছোঁ মই কলখিনি ইমানেই ধুনীয়া হয় কাচকলৰ চিপছ আপোনালোকক কি কওঁ আপোনালোকে বনাই খাই চাব পাৰে খাই চালেহে আপোনালোকে গম পাব আৰু এয়া প্ৰথমতে নলৰাব এয়া দেখিছেনে এতিয়া মই ইয়াতে নিমখ পানীৰ মিশ্ৰণটো বনাই থৈ দিছিলোঁ যে ইয়াতে মই দি দিছোঁ এয়া অলপকৈ অলপ টান হৈ যেতিয়া আহিব তেতিয়া আপোনালোকে লৰাই দিব এনে নলৰাব আপোনালোকক কোৱাও নহ'ল আৰু দেখুৱাও নহ'ল মই কলকেইটা কাটি লৈছিলোঁ যে মই পানী লগোৱা নাই কলকেইটাত ধুনীয়াকৈ কাটি লৈ পেলাই মই অকণমান শুকান কাপোৰে মুচি লৈছিলোঁ কাৰণ পানী লগালে চিপছটো মানে মৰমৰীয়া নহয় সেইটো কাৰণে মই নোধোৱাকৈ এনেকৈ বনাইছোঁ ধুলে আইৰণটো যায়গৈ যে এয়া দেখিছেনে গাইজ এতিয়া মই এয়া লৰাই দিছোঁ টান হৈ আহিছে যিহেতুকে এতিয়া মই ধুনীয়াকৈ লৰাই দিছোঁ পৰা সফল হ'ল বেয়া হ'লে হ'ল দে এয়া দেখিছেনে গাইজ হৈ গ'ল আছে আৰু আধা ভাজিবলৈ
মই এইখিনিহঁত অলপ সেমি যাবৰ কাৰণে মই ইয়াতে টেমাটোতে ভৰাই লওঁ, তাৰপিছত আনখিনিহঁত ভাজিম। সেই মই চিচাৰৰ বৈয়াম হ'লে বেছি ভাল। এটা চিচাৰৰ বৈয়াম আছে, মই বহুত ডাঙৰ হয়, আৰু আনকেইটাত আছে আচাৰ, আৰু এতিয়া মই ভৰাব লৈছোঁ। এইটো প্লাষ্টিকৰে হয়, ধুনীয়াকৈ মুচি কাচি লৈ লৈছোঁ। আৰু দেখিছেনে, হাতে মোহাৰি আপোনালোকক দেখুৱাই দিছোঁ, ইমান মৰমৰীয়া হৈছে। এয়া ধুনীয়া মৰমৰীয়া হৈছে, আপোনালোকক এয়া ভাঙি দেখুৱাই দিছোঁ। এয়া এতিয়া মই ধুনীয়াকৈ ভৰাই থৈ দিম। ছোৱালীজনীয়ে টিফিনতো নিব পাৰিব, আৰু ঘৰতো চাহৰ লগত খাব পাৰিব। ইয়াত দেখিছেনে, কোনো ইয়াত মছলা ব্যৱহাৰ কৰা নাই। দেখিছে, অকল নিমখ দিয়ে মই বনাইছোঁ। মছলা খালে আপোনালোকে, মই তেতিয়া কৈছোঁৱে, ৰেড চিলি আৰু কিবাকিবি যি আপোনালোকে দিব পাৰে। যিহেতুকে মই সাধাৰণ হিচাপে বনাই দেখুৱাইছোঁ, আৰু ছোৱালীজনীয়ে যিহেতুকে ইমান মছলা পাতি নোখোৱাওঁ, সেই গতিকে মই কোনো মছলা পাতি ব্যৱহাৰ কৰা নাই। মই নৰ্মেলকৈ বনাইছোঁ। ইয়াত দেখিছেনে, আপোনালোকে বনাই খাব এনেকৈ। আৰু আপোনালোকে ভিডিঅ'টো চাই মোক কমেণ্ট কৰিব লাগিছে আজি ভিডিঅ'টো চাই। আৰু কলৰ চিপছ আপোনালোকে বনাব পাৰিব সহজত। আপোনালোকে বনাই খাই মোক আপোনালোকে কমেণ্ট কৰিব কেনেকুৱা লাগে। তেতিয়াহ'লে আজি ভিডিঅ'টোৰ পৰা মই বিদায় লৈছোঁ। আৰু আনফালে আৰু অলপ কাম আছে। এইটো দোকানৰ পৰা যিহেতুকে এইকেইদিনমান দোকান বন্ধই থাকিব, মই এয়া মিক্সেপটো ইয়াতে লৈ আহিছোঁ। আৰু আনফালে গোটেই টেমা টুকুলিবিলাক মানে লেতেৰা ধূলা পৰি থাকে, ইয়াতে থৈ দিছোঁ যে, সেইটো কাৰণে মই তাতে ভৰাব লাগিব। যিহেতুকে এতিয়া দোকান নুখোলোঁ, আৰু কেইমাহমানৰ পিছত খুলিম, সেই গতিকে ইয়াতে লৈ আনিছোঁ। ইয়াতে ধুনীয়াকৈ ৰাখিছোঁ ভিতৰতে। আজি ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ। বাই বাই।